Hello friends, welcome to Pompey's Kitchen. David খুব হেলদি সালাডৰ ৰেচিপি লৈ আহিছো। আজি লৈ আহিছো হেলদি চিকেন সালাড উইথ চাইনিজ কেবেজ। চাইনিজ কেবেজটো ব্যৱহাৰ কৰি মই সালাড বিট প্ৰস্তুত কৰিম। তেতিয়াহলে আহক দেৰি নকৰি ৰেচিপি বিট আৰম্ভ কৰো। এতিয়া চিকেন সালাড বিট প্ৰস্তুত কৰিবৰ কাৰণে চাইনিজ কেবেজটো ধুই ললো আৰু যোনখিনি চিকেন লৈছিলো বনলেছ লৈছো সেইখিনি সৰু সৰু টুকুৰা কৰি এদৰে কাটি ললো। আৰু এতিয়া এটা বাউলত চিকেন খিনিৰ ওপৰতে অলপমান জালুক গুৰি দিছো আৰু হিচাপ অনুসৰি নিমখ দিছো আৰু অকনমান হাৰ্বছ দিছো আৰু লগতে 1 চামুচ মই অনিয়ন পাউডাৰ দিছো, এটো অপচনেল, আৰু অকনমান নেমু ৰস দিছো আৰু 1 চামুচ ৰিফাইন অইল বা আপোনালোকে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। তাৰ পৰা ভালদৰে সানি দিছো এখন চামুচৰ সহায়েৰে। আৰু এতিয়া লগতে 2 ফুটা নহৰু এদৰে মই মিহিকে পিহি দিছো। তেতিয়া আসলে ফ্লেভাৰটো খুব বেছি ধুনিয়া হয়। অকনমান আদাও দিলো, পুনৰ এবাৰ সানি ললো আটাইখিনি। এয়া চিকেন খিনি হানা হৈ গৈছে। এতিয়া এইখিনি সময়তে চাইনিজ কেবেজটো বাকলিখন এৰুৱাই মিহি মিহিকে এদৰে টুকুৰা কৰি কাটি লম সালাডখিনি প্ৰস্তুত কৰিবৰ কাৰণে। এয়া আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ডাঙৰো কৰিব পাৰে টুকুৰাবোৰ। এদৰে কাটি এটা বাউলত মই লৈ লৈছো আৰু তাৰ লগতে গাজৰ এটা দিম। গাজৰটো বাকলি গুচাই এদৰে মিহি মিহিকে মই কাটি লৈছো। আপোনালোকে সৰুকে কুটিও ল'ব পাৰে, মই অলপ এদৰে দীঘলীয়া আকৃতিত লৈছো। আৰু লগতে এটা বিলাহী কেইবা টুকুৰা কৰি তাতে দি দিছো। যেহেতু হেলদি আৰু ভেজিটেবল সালাড হয় হেতু কাৰণে মই আটাইখিনি দিছো। আৰু লগতে এক মুঠি ধনিয়া এদৰে মিহি মিহিকে কাটি লৈছো। কাটি পেলাই মই সালাডখিনি দি দিছো আৰু এটা কেঁচা জলকীয়া মিহিকে কাটি দি দিছো। আৰু এতিয়া অকনমান নেমু এদৰে চেপি দিছো আৰু লগতে অকনমান আদাও ইয়াতে পিহি দিলো। এতিয়া আটাইখিনি ভালদৰে সানি লম। তাৰ আগতে এটা পিয়াজ এদৰে কাটি পেলাই দি দিছো আৰু অকনমান হিচাপ অনুসৰি নিমখ দিছো, অকনমান জালুকৰ গুৰি আৰু অলপমান অলিভ অইল মই সালাডখিনি দি লৈছো। এতিয়া ভালদৰে এদৰে সানি ললো। আমাৰ এই সালাডখিনি প্ৰস্তুত হৈ গল। তাৰ লগতে 1 চামুচ সৰিয়হৰ পেষ্ট দিছো। তেতিয়া টেষ্টটো বহুত বেছি ধুনিয়া হয়, কাসুন্দি বুলি কোৱা হয়, কাসুন্দি দিলো। এতিয়া এখন এদৰে গ্ৰিল পেন মই গেছত পাতিছো আৰু তাতে চিকেনখিনি ফ্ৰাই কৰি লম। এদৰে মই আটাইখিনি চিকেন ফ্ৰাই কৰি লম। এয়া প্ৰায় গোল্ডেন ব্ৰাউন কালাৰ আহিছে, ভাজ খাই আহিছে চিকেনখিনি। এতিয়া চিকেনখিনি কাঢ়ি লম আৰু এদৰে সালাডখিনি প্ৰস্তুত কৰি লৈছিলো সালাডখিনি দি দিছো। এয়া আটাইখিনি ভাজি লোৱা চিকেন এদৰে সালাডত দি খুব ভালকে আটাইখিনি আকৌ এবাৰ সানি লৈছো। আৰু এতিয়া হেলদি চিকেন সালাড বিট এদৰে পৰিবেশন কৰিছো। আৰু এদৰে আপোনালোকে হেলদি চিকেন সালাড বিট প্ৰস্তুত কৰি এবাৰ খাই চাব। খুব সোৱাদ ভৰা হয়, খুব হেলদি হয়, যেহেতু চাইনিজ কেবেজ দিছো আৰু বিভিন্ন ধৰণৰ ভেজিজ দিছো। আশা কৰো ৰেচিপিটো ভাল পাব। থ্যাংক ইউ।